বিভিন্ন কর্মসূচি নিয়ে বরাকে উপস্থিত আসামের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। শুক্রবার আসামের মুখ্যমন্ত্রী বিকাশ যাত্রায় অংশগ্রহণ করতে শিলচর উপস্থিত হন। শিলচরে উপস্থিত হয়ে আসামের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা সম্বর্ধনার জোয়ারে ভাসেন। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা শিলচর মেডিকেল কলেজে 265 কোটি টাকা ব্যয়ের আসাম সরকার এবং টাটা কেয়ারের সহায়তায় নবনির্মিত ক্যান্সার কেয়ার সেন্টার এবং মেডিকেল কলেজে অমৃত প্রকল্পের 177 কোটি টাকা ব্যয়ের পানীয় জল প্রকল্পের শুভ উদ্বোধন করেন। উদ্বোধনী অনুষ্ঠানে উপস্থিত ছিলেন মন্ত্রী পরিমল শুক্লবৈদ্য, কৌশিক রায়, জেলা শাসক রোহন কুমার ঝা, বিমলেন্দু রায়, পুলিশ সুপার নোমাল মাহাতো, ডিআইজি কঙ্কন জ্যোতি শইকিয়া সহ বিভাগীয় আধিকারিকরা। সংবাদ মাধ্যমের সঙ্গে কথা বলতে গিয়ে মুখ্যমন্ত্রী বললেন, এই ক্যান্সার কেয়ার সেন্টারে বিভিন্ন ধরনের সুযোগ সুবিধা রয়েছে রোগীদের জন্য। সরকার সব সময় জনসাধারণের জন্য উন্নয়নমূলক কাজ করতে বদ্ধপরিকর। এছাড়া বিভিন্ন বিষয়ে বক্তব্য রাখেন মুখ্যমন্ত্রী। বিজেপির নির্বাচনের প্রার্থীর তালিকা প্রস্তুত হয়েছে, আজ বেরোতে পারে বা আগামীকালও বেরোতে পারে বলে জানিয়েছেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। ব্যুরো রিপোর্ট, নিউজ অবিকল। কাৰণে বিশেষকৈ কাছাৰ জিলাৰ কাৰণে এটা প্ৰাপ্তিৰ দিন। কাছাৰ কেঞ্চাৰ কেয়াৰ হস্পিটেল 265 কোটি টকা খৰচ কৰি ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টে নিৰ্মাণ কৰি উলিয়াইছে। আজি আমি সেই সুন্দৰ হস্পিটেলটো কাছাৰ আৰু বৰাক উপত্যকাৰ কেঞ্চাৰ ৰোগীসকলৰ কাৰণে আমি আজি উৎসৰ্গা কৰিছোঁ। ইয়াৰ লগে লগে অমৃত আঁচনিৰ অধীনত 178 কোটি টকা ব্যয় কৰি আমি যি শিলচৰ ৱাটাৰ ছাপ্লাই প্ৰজেক্ট নিৰ্মাণ কৰিছিলোঁ, আজি তাৰো শুভ উদ্বোধন হৈছে আৰু ইয়াৰে আৰু এটা সংযোজিত প্ৰকল্পৰো আজি আধাৰশিলা স্থাপন কৰা হৈছে। এতিয়া আমি কৰিমগঞ্জলৈ যাম। কৰিমগঞ্জতো আজিৰ পৰা মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। গধূলি লক্ষীপুৰত আহিম আৰু লক্ষীপুৰৰ পৰা আৰু বহুতবিলাক ডেভেলপমেণ্ট প্ৰজেক্ট আমি ইনগ্ৰেশ্যন কৰিম। আজি এটা বৰাক উপত্যকা আৰু অসমৰ কাৰণে এটা অতি আনন্দৰ দিন। ইমান ডাঙৰ প্ৰজেক্টছ, ইমান ডাঙৰ এচিভমেণ্ট ইন এ ছিংগল ডে আগত কেতিয়াও হোৱা নাছিল। মই সকলোকে আপোনালোকেতো পেপাৰত পাইছে, গধূলি লক্ষীপুৰত এটা এটাকৈ গোটেই পেপাৰ স্কিমখিনি গন্তি কৰি দিম। এতিয়া ডাঙৰ প্ৰজেক্টখিনি আমি ফিল্ডত গৈ ইনগ্ৰেশ্যন খালিস্তানীক লৈ ইমান কিয় ভয় খাই আছে বাবা? তই ভয় খালি মোক দিছে ভয়, তই খাই লিষ্ট ওলোৱাই নাই বিজেপি। সেইটোতো পেপাৰে উলিয়াইছে, পাৰ্টীয়ে ক'ত উলিয়াইছে? পাৰ্টীয়ে উলিয়াবহে লিষ্ট ফাইনেল হৈ গ'ল, বাট ৰিলিজ 2 দিনতো হ'ব পাৰে, 3 দিনতো হ'ব পাৰে, 7 দিনতো হ'ব পাৰে বা আজিও হ'ব পাৰে। এইটো আমাৰ হাতত নাই, দিল্লীয়ে ৰিলিজ। জাগিৰোডত যিটো ছেমি কণ্ডাক্টৰ সেইটো আছে, সেইটো দিয়াৰ কি ক'ব? জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এটা টাটাই স্থাপন কৰিব আৰু ভাৰত চৰকাৰে ইয়াক কেপিটেল ছাবচিডি ৰাজ্য চৰকাৰে বিভিন্ন সহায় কৰি ইয়াক আগুৱাই লৈ যাব। ইয়াত ডাইৰেক্ট আৰু ইনডাইৰেক্ট ৰিক্ৰুটমেণ্ট 30,000 হ'ব আৰু ইমান ডাঙৰ এচিভমেণ্ট ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আমাৰ অসমত আগত কেতিয়াও হোৱা নাই। চ' ইট ইজ এ বিগ এচিভমেণ্ট। কালি পৰহি গুৱাহাটীত প্ৰেছ কনফাৰেঞ্চ কৰি মই ভাল কৰি গোটেইখিনি শিলচৰত ফ্লাইঅভাৰৰ এটা বহুত দিনীয়া ডিমাণ্ড আছিলে। শিলচৰত ফ্লাইঅভাৰ কৰিবৰ কাৰণে বহুত ডাঙৰ এভিকশ্যন কৰিব লাগিব। চ' দেয়াৰ উইল বি পাব্লিক কনচালটেশ্যন। ড্ৰয়িং ইজ ৰেডি, কিন্তু এতিয়া গুৱাহাটীত যেনেকৈ মই ক'লে মাটিটো এৰি দিয়ে মানুহে, এভিকশ্যন কৰিব মানে এভিকশ্যন নহয়, একুইজিশ্যন। এতিয়া শিলচৰত ৰাইজে কি কৰে, ডেট বল উইল কাম টু দ্য কোৰ্ট অফ দ্য পিপুল অফ শিলচৰ। কাৰণ ফ্লাইঅভাৰটো এনেই বনাব নোৱাৰিব না, তাততো পোষ্ট পাতিব লাগিব, ৰাস্তা বহল কৰিব লাগিব। হাউ দ্য পিপুল অফ শিলচৰ উইল ছাপৰ্ট আছ, আমিতো জোৰ কৰি বনাব নোৱাৰিম। চ' ইট ইজ অল ডিপেণ্ড হাউ পিপুল অফ কাছাৰ উইল ছাপৰ্ট আছ।